हेलो स्टूडेंट्स আগন্তুক এইচএছ ফাইনেলত ওএমআৰ शीट्स থাকিবনে নাই তাৰে ৰিগাৰ্ডিং এএছএছইবিৰ পৰা এখন অফিচিয়েল নোটিফিকেশ্যন ওলাইছে। সো স্টুডেন্টস আজি আমি চাম তোমালোকৰ 2026 এইচএছ ফাইনেলত ওএমআৰ शीट्स থাকিবনে নাই আমি নোটিছখন চাই লম। তোমালোকৰ নোটিফিকেশ্যনত আছে ইনকুৱায়াৰ্স from stakeholders are being received in recent times regarding use of OMR answer sheets in HS final examination 2026 এইটো প্ৰথম লাইনটো ইয়াত কৈছে যে বিভিন্ন ধৰণৰ ষ্টেকহোল্ডাৰৰ পৰা তেওঁলোকে ইনকুৱাৰি পাই আছে যে 2026 HS ফাইনেলত OMR sheets থাকিবনে নাই। It is clarified that the board has no immediate plan to introduce OMR sheets in HS final examination of 2026 বৰ্তমানৰ কাৰণে আমাৰ বোৰ্ডত তেনেকুৱা ধৰণৰ কোনো প্লান নাই 2026 ত OMR sheets দিয়াৰ। ঠিক আছে। However, the board's effort to strive on competency based learning and assessment will continue। মানে আগত যেটো কম্পিটিশন আছিল তোমালোকে লিখি মাৰ্ক উলিওৱা তেনেকুৱা ধৰণৰ এক্সাম হ'ব বুলি তেওঁলোকে কৈছে। যদিও ইয়াত তোমালোকৰ এনসাৰ শীট নাথাকে ওএমআৰ শীট নাথাকে বুলি কৈছে। ওএমআৰ শীট মানে কি? ওএমআৰ শীট কেতিয়া ব্যৱহাৰ হয়? যেতিয়া তোমালোকৰ এমসিকিউ টাইপ কোশ্চেন থাকে, মানে চাৰিটা অপচন দিয়া থাকিব তাৰে এটা কৰিব লাগিব। কিন্তু যেতিয়া তোমালোকৰ আগত ওএমআৰ শীট নাছিলে তাৰ আগতো কিন্তু প্ৰতিটো পেপাৰত 4টা 5টা 10টা মান কৈও এমসিকিউ অহা দেখা গৈছিল। সেইবোৰ কি আমাৰ বহিত লিখিব লাগিছিল, উত্তৰ কোনটো হয় বহিত লিখিব লাগিছিল। তেনেকৈ হয়তো আহিব আগত যেনেকুৱা আছিল, কিন্তু এখন অফিচিয়েল নোটিফিকেশ্যন হয়। এইটো চোৱা তোমালোকে 30 জুন 2025 ত ওলাইছে আমাৰ এএছএছইবিৰ ফালৰ পৰা। অফিচিয়েল নোটিফিকেশ্যনত ক্লিয়াৰলি কৈছে যে 2026 ত যে আমাৰ এইচএছ ফাইনেল হ'ব তাত কোনো ওএমআৰ শীট ব্যৱহাৰ কৰাৰ কোনো প্লান নাই। এইখিনিতে আমি কি গম পালো যে আমাৰ এইচএছ ফাইনেল 2026 ত ওএমআৰ শীট ব্যৱহাৰ নহ'ব। তাৰ মানে কি হ'ব? এমসিকিউ নাহিব। যোৱাবাৰ যেনেকুৱা আছিল 50% এমসিকিউ, সেইটো চাগে এইবাৰ নহ'ব। আৰু যদি কিবা কাৰণত কিবা চেঞ্জ হয়, যদি কিবা অফিচিয়েল নোটিফিকেশ্যন আহে, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকে পাই যাবা ভিডিঅ'টো। বৰ্তমান তোমালোকে এইটো মনত ৰাখিবা যে তোমালোকৰ এইবাৰ কোনো ওএমআৰ शीट्स দিয়াৰ প্লান নাই ফাইনেলত। অৰ্থাৎ এইটো হ'ল যে তোমালোকৰ এমসিকিউ এইবাৰ নাহে। যদি 5টা 10টা এনে দিয়ে, কিন্তু সেইবোৰ তোমালোকে কি কৰিব? ওএমআৰ शीट নাথাকিব, তোমালোকৰ বহিত লিখি এনসাৰ কৰিব লাগিব যে কোনটো এনসাৰ হয়। ঠিক আছে। তোমালোকে সময়ে সময়ে এই অফিচিয়েল নোটিফিকেশ্যনবোৰ বা ক্লাছৰ সাবজেক্ট ওয়াইজ চেপ্টাৰ ওয়াইজ ভিডিঅ' পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ।